ইছবাৰ চাৰ্চপাৰ নমস্কাৰ মই ক্ষীৰোদ মুদৈ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। লোকসভা নিৰ্বাচন কালি গোটেই দেশতে শেষ হ'ল। যেহেতু এবাৰ লোকসভা নিৰ্বাচন 7টা পৰ্যায়ত এবাৰ নিৰ্বাচনটো হৈছিল। নিৰ্বাচন শেষ হোৱাৰ লগে লগে সন্ধিয়া যেতিয়া টিভি সমূহে যেতিয়া এক্সিট পোল যেতিয়া প্ৰকাশ কৰিলে নিৰ্বাচনৰ সভাত এবাৰ বিজেপিয়ে এটা নতুন এটা শ্লোগান দিছিলে ইছবাৰ চাৰ্চপাৰ। যেতিয়া সন্ধিয়া যেতিয়া এক্সিট পোল বিলাক দিলে সেই এক্সিট পোল বিলাকতো আমি প্ৰায় সংখ্যক টেলিভিছনত দেখিলো কিছুমান টেলিভিছনে বিজেপি এবাৰ বা এনডিএ চৰকাৰক এবাৰ 484কে সিট দিছে আৰু কিছুমানে হয়তো 350 370 360 এনে ধৰণে তেখেতলোকে প্ৰকাশ কৰিলে। কিন্তু এক্সিট পোল বিলাক একচুয়ালি আজি যি ধৰণে ৰাহুল গান্ধীয়ে কৈছিলে যে এটো এক্সিট পোল নহয়, এটো আসলতে বিজেপি চৰকাৰৰ পোল, এটো মোদী পোল, এটা এক্সিট পোল নহয়। যি ধৰণে চৰকাৰ যি ধৰণে কৈছে আৰু টেলিভিছন বিলাকো তেনে ধৰণে প্ৰকাশ কৰিছে যেন আমাৰ অনুভৱ এইটো কাৰণে হ'ল যেতিয়া কালি আমাৰ গোটেই এক্সিট পোল বিলাক আহিলে আমি ভাল ধৰণে এই এক্সিট পোল বিলাক আমি নিৰীক্ষণ কৰিছিলো। কোনটো টেলিভিছন চেনেলে কোন দলক কিমানকে আসন দিছে হেতু আমি তীক্ষ্ণভাৱে আমি নজৰ ৰাখিছিলো। তাতে এটা আচৰিত কথা এইটোৱে যে যিটো চেনেলে দেশৰ ভিতৰত সৰ্বোচ্চ চেনেল বুলি কয় সেই চেনেলটোৰ নাম হৈ গ'ল আজতক টিভি চেনেলটো দেশৰ ভিতৰতে এক আগশাৰীত থকা টিভি চেনেল বুলি তেখেতলোকে মানে ফিতাহি মাৰি ফুৰে। গতিকে সেই আজতক চেনেলটো যে যিটো গুডি মিডিয়া বুলি কওঁ সেই গুডি মিডিয়াৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ থকা এটা চেনেল আজতক চেনেল। আচৰিত হ'ব আজতক চেনেলে কালি যেতিয়া এক্সিট পোল যেতিয়া প্ৰকাশ কৰিলে সেই এক্সিট পোল প্ৰকাশ কৰোতে তামিলনাডু টোটেল লোকসভা সিট আছে মাত্ৰ 39টা। মন কৰিব কথাটো, তামিলনাডুত গোটেই লোকসভা সিট আছে 39টা আৰু তাত তামিলনাডুত এবাৰ কংগ্ৰেছ আৰু আমাৰ যি ডিএমকে কংগ্ৰেছ আৰু ডিএমকে মিলি পেলাই আমাৰ ইন্ডিয়া জোটবন্ধনত সোমাই আছে। গতিকে 39ৰ ভিতৰত ডিএমকে খেলিছিলে 30খন আসনত আৰু কংগ্ৰেছে খেলিছিলে 9খন আসনত। আচৰিত কথা আজতকে যিটো কালি এক্সিট পোল প্ৰকাশ কৰিলে সেই এক্সিট পোলটোত যিটো তামিলনাডুত কংগ্ৰেছে মাত্ৰ 9খন আসনত খেলিছে আৰু আজতকে এক্সিট পোল দেখাইছে কংগ্ৰেছে তামিলনাডুত 13 পৰা 15খন সিট পাব বুলি। তামিলনাডুত কংগ্ৰেছে খেলিছে 9খন আসনত আৰু আজতকে যেটো এক্সিট পোল প্ৰকাশ কৰিছে সেই এক্সিট পোলত দিছে 13 পৰা 15খন আসন আৰু ডিএমকে খেলিছিলে 30খন আসন। আৰু আচৰিত এটা কথা অকল আজতকে নহয়, এই গুডি মিডিয়া যিটো মোদী মিডিয়া বুলি যিটো কোৱা যায় এই গুডি মিডিয়া আৰু মোদী মিডিয়াত অংশগ্ৰহণ হৈ থকা আৰু এটা চেনেল আছে জি নিউজৰ তেখেতলোকে তেটো ফালি তেখেতলোকে এটা কথা প্ৰমাণ কৰিবলৈ বিচাৰে দেশৰ ভিতৰত আগশাৰীত থকা এটা টিভি চেনেল বুলি জি নিউজেও কিন্তু ফিতাহি মাৰি ফুৰে। যেতিয়া কালি জি নিউজে যেতিয়া এক্সিট পোল প্ৰকাশ কৰিছিলে তাত আমি চাইছিলো এক্সিট পোলটো এনেকুৱা ধৰণে এখন ষ্টেটত দেখাইছে যেনেকৈ হাৰিয়ানাত গোটেই লোকসভা সিট মাত্ৰ আছে 10খন। ৰাইজ মন কৰিব হাৰিয়ানাত লোকসভা মানে সিট মানে আসন আছে মাত্ৰ 10খন। কিন্তু আচৰিত হৈ যাব তাত বিজেপি মানে এনডিএ চৰকাৰক মানে এনডিএ তেখেতলোকে সিট দিছে 16 পৰা 19খন আসন। জি নিউজে কথাটা কব নোৱাৰিব দেই, জি নিউজে যেতিয়া এক্সিট পোল প্ৰকাশ কৰিছে সেই এক্সিট পোলত হাৰিয়ানাত গোটেই টোটেল সিট আছে মাত্ৰ 10খন। হাৰিয়ানাত 10খন লোকসভা আসন আছে আৰু তাৰে ভিতৰত এনডিএক দিছে 16 পৰা 19খন আসন, মুঠ সিট 10 আৰু এনডিএ সিট পাব বুলি জি নিউজে দেখাইছে 16 পৰা 19খন আসন। গতিকে মই কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মই অনুৰোধ জনাইছো
বিজেপি চৰকাৰখন মোদী চৰকাৰখনে এটা মাইণ্ড গেম খেলিবৰ কাৰণে এই কালি যে গোটেইকেইটা মেক্সিমাম টিভি চেনেলে দেখাইছে যে এইবাৰ চাৰ্চৰ 370 360 এনেকুৱা ধৰণৰ বিজেপিএছ বা এনডিএছ সিট পাব বুলি তেখেতলোকে কালি এক্সিট পোল দেখালে মই কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্মী যিকেইজন কৰ্মীকে 4 তাৰিখে কাউন্টিং এজেন্ট কৰিবলৈ যাব কাউন্টিং এজেন্ট কৰিবলৈ যাওঁতে আপোনালোকে কোনো ভয় খাব নালাগে আপোনালোকে কাউন্টিংৰ পুৰা তীক্ষ্ণ দৃষ্টি ৰাখক অসমৰ ৰাইজে লগতে দেশবাসী ৰাইজে এবাৰ বিকল্প এখন চৰকাৰ বিচাৰিছে এবাৰ অসমতে সিটটো বাঢ়িব এটো খাটাং কিন্তু এই বিজেপিয়ে যেটো কৌশলগতভাৱে মাইন্ডটো ডাইভাৰ্ট কৰিবৰ কাৰণে মনোবল ভাঙি তছনছ কৰি দিবৰ কাৰণে যেটো পৰিকল্পনা কৰিছে যিখন জাল পেলাইছে এই জালখনত আমাৰ কংগ্ৰেছ কৰ্মী বা আমাৰ মিত্ৰজোঁটত থকা কৰ্মী তাক যাতে ভৰি নিদিয়ে মই কাটৰে আপোনালোকক অনুৰোধ জনাইছো এনেকুৱা ধৰণৰ এক্সিট পোল দি পেলাই যেটো আমাক দেখত এটা ধোঁৱা কোৱা যেটো ধুৱলিকলি পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে এটো আচলতে এটা বিজেপি চৰকাৰ বা মোদী চৰকাৰ এটা ষড়যন্ত্ৰ ধন্যবাদ